আমাৰ কাষত এখন টেছলা গাড়ী ৰৈ আছে। আমি এতিয়া নেদাৰলেণ্ডলৈ গৈ আছোঁ। যাওঁতে এতিয়া বেলজিয়ামত কি আছে সকলোখিনি চাম, আপোনালোককো দেখুৱাম। গাড়ী স্ক্ৰেপ কৰা ফেক্টৰী। ইয়াত সেইবিলাক পুৰণা গাড়ী দেখাই নাই দেই, চব নতুন চিকচিকাই থকা গাড়ী। এয়া চহৰৰ মাজেদি আমাৰ গাড়ী আগবাঢ়ি গৈ আছে। ইয়াত চহৰৰ মাজমজিয়াত পুৰণি অট্টালিকাবিলাক দেখিলে বুজিব পৰা যায় যে তেওঁলোক কিমান আগৰ পৰাই চহকী আছে। নিশ্চয় এন এডভেঞ্চাৰ। আৰু কি সুন্দৰকৈ সংৰক্ষণ কৰি ৰাখিছে, কিমান সুন্দৰ বিল্ডিংবিলাক আছে, স্থাপত্যকলা তেওঁলোকৰ পৰা আমি সঁচাই চাবলগীয়া। এয়া আহি পালোঁ আমি অট'মিয়াম বুলি কয়। এইটো 1958 যিটো ব্ৰাছেলছৰ ৱৰ্ল্ড ট্ৰেড ফেয়াৰ হৈছিলে তাৰ কাৰণে এইটো সজা হৈছিলে। ইয়াৰ সন্মুখতে এটা সুন্দৰ ফাউণ্টেইন আছে, লগতে পাৰ্ক আছে। ইয়াত প্ৰতি বছৰে ছায়েন্স এক্সিবিশ্যন হয় আৰু বিভিন্ন দেশৰ পৰা ইয়ালৈ ষ্টুডেণ্ট আহে। ইয়াত তেওঁলোকে অফ ডেত আহি পিকনিক কৰে। খুব সুন্দৰ এটা পৰিৱেশ। অট'মিয়ামটো এটা মলিকুলাৰ আকাৰত সজা হৈছে। এতিয়া আমি ইয়াৰ পৰা নেদাৰলেণ্ডলৈ ৰাওনা হ'মগৈ। Students who come and learn about science over here at different levels. On top there is another restaurant. It is the exhibition area where they have all the exhibitions and trade fairs. Every year they have it. So people from different countries, different goods, machinery, textile, cars, different kind of fairs keep happening over here. So now we'll be heading towards the Netherlands. It can take us anywhere, and that used to be quite cumbersome because every time you cross the border, you have to stop and do checking and all that stuff. So and after, and they had different currencies also. এইটো এটা সুৰংগৰ ভিতৰতে আমাৰ গাড়ীখন আগবাঢ়িছে। Oil tankers, chemical tankers. Because it's a river port and big trade happens from here and then Rotterdam, the Netherlands, Rotterdam. এতিয়া আমি অলপ সময় আগতে নেদাৰলেণ্ডত প্ৰৱেশ কৰিলোঁ। এতিয়া মই নেদাৰলেণ্ডত আছোঁ। এটা সৰু বস্তু দেখাবৰ কাৰণে আপোনালোকক জাষ্ট এই ভিডিঅ'টো কৰিছোঁ। কথা হ'ল কি, ইয়াতে ৱাছৰুম আছে, টয়লেট যাবৰ কাৰণে 80 পইচাকৈ পাৰ হেড ল'লে। 80 পইচা লোৱাৰ পিছত আমাক এনেকৈ বাৰক'ড থকা দুখন শ্লিপ দিলে, ওলাই আহিলে। সেইখন স্কেন কৰি ভিতৰত সোমোৱাৰ পিছত লগে লগে তাৰপৰা দুখন ভাউচাৰ ওলালে। এই দুখন ভাউচাৰ এতিয়া দি পেলাই আমি ইয়াতে কিবা এটা কিনিব পাৰিম। তাৰমানে কথা হ'ল কি, খালি ৱাছৰুমটো ইউজ কৰিব পাৰিম জানো, তেওঁলোকে যদি আমি এনেই বিনা পইচাত ইউজ কৰা নাই তেনেকুৱা ধৰণৰ। ইয়াত বহুতো সৰু সৰু কথা আছে, সেই সকলোবিলাক আপোনালোকক দেখাম। কি ধুনীয়া ধুনীয়া নহয়, ট্ৰাকবিলাক একদম চিকচিকাই আছে, ক'তো ধূলি বালি নাই, ট্ৰাক হ'লেও লেতেৰা নাই। এইটো এটা পেট্ৰল পাম্পত ৰখালোঁ। ইয়াতে টয়লেটত যাওঁতে 80 পইচা 160 পইচা দিবলগীয়া হ'ল, 1 টকা 60 পইচা। আৰু তাৰপৰা দুখন কাৰ্ড ওলালে, কাৰ্ড দুখন ইউজ কৰি পেলাই কফি খালোঁ, এটা চকলেট কিনিলোঁ। কিমান ধুনীয়া নহয় ৰাস্তা, চাওকচোন। তীব্ৰ বেগত গাড়ী আগবাঢ়িছে আৰু মন কৰিছেনে সন্মুখত পুনৰ বায়ুকল। ইয়াৰ গাঁৱৰ অঞ্চলবিলাকত ৰাস্তাৰ দুয়োকাষে খুব বায়ুকল দেখা গৈছে। এইবিলাকৰ পৰা তেওঁলোকে ইলেক্ট্ৰিচিটি জেনেৰেট কৰে। North Sea.
carry cargo we are entering now. This is going under a canal. এইটো এটা সন্মুখত টানাল টানালৰ ভিতৰত আমাৰ গাড়ী আগবাঢ়িছে ইয়াত এটা বস্তু দেখা গ'ল যে ইয়াত খুব নেচাৰৰ ওপৰত খুব তেওঁলোকে গুৰুত্ব দিয়ে সৰু অকণমান পাহাৰ টিলা এটা হ'লেও সেইটো নাকাটি ভিতৰতে সুৰংগ বনাই দিছে And this is a swivel bridge. This bridge opens also for larger vessels to pass underneath. এইখন এখন চহৰখনৰ নাম হৈছে ৰটাৰডেম ইয়াৰ পিছতে আমি আমষ্টাৰডাম পামগৈ Back, we'll be passing that place tomorrow when you're going into আমি the আৰু city কিছু of সময় Amsterdam. পাছতে নেদাৰলেণ্ডত গৈ উপস্থিত হ'মগৈ And we'll be passing under one of the tarmacs also, the runways also, or the taxiway actually. And so when you reach the restaurant, please take your seats. Yeah, but, means the tell hot them where rice you is sit in Netherlands, because they'll tell us which are the seats. आपके यहाँ भी बेंगलोर में इस तरह का है कॉलोनी नया नया बेंगलोर में जो भी कॉलोनी बन रहा है इसी तरह का है बेंगलोर बेस्ट हैदराबाद एंड बेंगलोर बोथ মোবাইল নাই লোৱা কাইলৈ ল'ম নহয় আকৌ আমি এই মুহূৰ্তত আহি পেলাই এতিয়া আমষ্টাৰডামত পালোহি আমষ্টাৰডামত এতিয়া আমাৰ গধূলি ডিনাৰ কৰিম এতিয়া আমষ্টাৰডামত ডিনাৰৰ কাৰণে এখন ৰেষ্টুৰেণ্টত সোমালোঁ ৰেষ্টুৰেণ্টখনৰ নাম দৰবাৰ চিম্পিহঁতে লৈ আহিলে মই আনিলোঁ কি আছে মই এবাৰ আপোনালোকক থুলমুলকৈ দেখাই দিছোঁ সম্পূৰ্ণ ভাৰতীয় খানা ভাত মিক্স ভেজিটেবল পনীৰ দাল চিকেন ইয়াতে আমাক এটা ধুনীয়াকৈ ডিনাৰ কৰালে খুব সুন্দৰ ডিনাৰ আছিলে কোনো মা মছলা একদম ঘৰুৱা খানা নিচিনা আছিলে নন ভেজ আইটেম এটা আছিলে হোটেললৈ আজিয়ে কাইলৈ দুদিন আমি আমষ্টাৰডামত থাকিম আৰু ইয়াতে ঘূৰি চাম ক'ত কি যাম সকলো আপোনালোকক দেখুৱাম আৰু এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিব লাগিব আজিলৈ ইমানেই কাইলৈ পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত হাজিৰ হ'ম এতিয়ালৈ বাই বাই Good night. গুড নাইট